গোলকগঞ্জত কৃষিভূমি ধ্বংসৰ চক্ৰ বন বিভাগৰ ভূমিকা সন্দেহজনক। ধুবুৰী বন সংমণ্ডলৰ অধীনস্থ মটেৰঝাৰ বন বিভাগৰ ছত্ৰছায়াত চলি থকা অবৈধ মাটিৰ সিন্ডিকেটক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি বানিয়ামাৰী, বৰুণডাঙ্গা, হৰিৰহাট, পূৰ্ণি আদি অঞ্চলত প্ৰশাসন আৰু বন বিভাগৰ জ্ঞাতাৰ্থে কৃষিভূমিৰ মাটি ইটা ভাটালৈ যোগান ধৰা হৈছে। গোলকগঞ্জ আৰু গৌৰীপুৰ অঞ্চলত য'তে ত'তে গঢ়ি উঠা ইটা ভাটাবোৰৰ বাবে বৃহৎ পৰিমাণে মাটিৰ প্ৰয়োজন আৰু এই সুযোগ ল'বলৈ এক অবৈধ সিন্ডিকেট সক্ৰিয় হৈ পৰিছে। অভিযোগ মতে বিভাগীয় কৰ পৰিশোধ নকৰাকৈ বন বিভাগৰ বিভিন্ন বিষয়াৰ লগত গোপন বুজাবুজি কৰি কৃষিভূমিৰ অবৈধ খনন চলি আছে। এই চক্ৰটোৱে স্থানীয় কৃষকসকলক ধনৰ লোভ দেখুৱাই কৃষিভূমি বিক্ৰী কৰিবলৈ বাধ্য কৰিছে। ফলস্বৰূপে উৰ্বৰ কৃষিভূমিসমূহ খণ্ডখাই দ খালত পৰিণত হৈছে, যাৰ ফলত অঞ্চলটোত কৃষি কাৰ্য অনুপযোগী হৈ পৰিছে। কৃষিভূমি ধ্বংস হোৱাৰ লগে লগে ডাম্পাৰ আৰু ট্ৰেক্টৰৰ দূৰত্ব বৃদ্ধি পাই দুৰ্ঘটনা ঘটাও বৃদ্ধি পাইছে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কৈছে এই বেআইনী কাৰ্যকলাপ বন বিভাগৰ সহায়ত চলি আছে। অবৈধভাৱে কৃষিভূমি খনন বন্ধ কৰা আৰু বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱা হৈছে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। গোলকগঞ্জ সম জিলাৰ অধীনত ধুবুৰী বন সংমণ্ডলৰ আশীৰ্বাদত ধুবুৰী জিলাৰ খিলঞ্জীয়াৰ বা গোলকগঞ্জ সম জিলাৰ খিলঞ্জীয়াৰ বা ভূমি উত্তৰৰ কৃষিভূমি যি হাৰত ধ্বংস হৈ আছে, সে আসলে আমি খিলঞ্জীয়াসকল বা ভূমিপুত্ৰসকলৰ বাবে এক ভয়ংকৰ আগজাননী। তেনে ক্ষেত্ৰত আমি দেখা পাইছো যে ছাগলীয়া যেটা বন বিভাগ আছে, গোলকগঞ্জত আছে, আপোনাৰ মটেৰঝাৰত আছে, গৌৰীপুৰত আছে, এনেকৈ বন বিভাগ বহুত কেইটা থকাৰ পিছতো কিন্তু খিলঞ্জীয়াৰ কৃষিভূমি ধ্বংস হৈ আছে আৰু সেই ধ্বংস হোৱা মাটিখিনি কলৈ গৈছে? ইটা ভাটালৈ গৈ ইটা ভাটা প্ৰস্তুত হৈ বিভিন্ন বেংগললৈ প্ৰেৰণ কৰি আহিছে। গতিকে এনেদৰে যদি আৰু কিছুদিন ধুবুৰী জিলা বন বিষয়াৰ নেতৃত্বত যে কৃষিভূমি যোগ্য লীলা চলি থাকে, মানে অনা কিছুদিন পিছত হয়তো গোটেই ধুবুৰী জিলাখন মৰুভূমিলৈ ৰূপান্তৰিত হোৱাটো শতভাগে খাটাং। এই ক্ষেত্ৰত বালাজন আৰক্ষী মানিক ৰায়ে কিছুদিনত কিছুমান গাড়ী শ্ৰীৰাম ছাৰৰ ষ্টাইলৰ দৰে জব্দ কৰিবলৈ সক্ষম হৈছিল। গতিকে মই আহ্বান জনাইছো এই আইচিজনক আৰু অধিক কঠোৰ হৈ যাতে এই গাড়ীবিলাক দমন কৰিব পাৰে, নহ'লে কিন্তু আমাৰ খিলঞ্জীয়াৰ কৃষিভূমি একদম ধ্বংস হৈ যাব। এই ক্ষেত্ৰত আমি বিভিন্ন সময়ত জিলা প্ৰশাসনৰ লগতে বন বিভাগক আমি লিখিতভাৱে অভিযোগ দিছো। লিখিতভাৱে অভিযোগ দিয়াৰ পিছতে কিন্তু কোনো ধৰণৰ তদন্ত কৰা দেখা নহ'ল। তাৰমানে ইয়াৰ দ্বাৰা আমি স্পষ্ট যে ধুবুৰী জিলা যিসকল আমোলা বিষয়া আহে দিছপুৰৰ পৰা, গোটেইখিনি আহি ইয়াত অকল অবৈধ ধন সংগ্ৰহ কৰা কাৰ্যতে মানে ব্যস্ত থাকে। গতিকে আপোনালোকৰ যদি জিলা প্ৰশাসনৰ লগতে মাননীয় অসমৰ মুখ্যমন্ত্ৰী আহ্বান জনাইছে অতি শীঘ্ৰে ধুবুৰী জিলাৰ নিয়ন্ত্ৰণ আনক, নহ'লে খিলঞ্জী ইয়াৰ পৰা এদিন নোহোৱা হৈ যাব।